নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকে ঘৰতে বহি মোবাইল বা ল্যাপটপৰ জৰিয়তে ইউনিক আইডি কিদৰে জেনাৰেট কৰিব পাৰিব সবিশেষ দেখুৱাই দিম। সকলো ষ্টুডেণ্টকে মেট্ৰিক পাছ কৰা হওক, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হওক বা আণ্ডাৰ গ্ৰেজুৱেশ্যন পাছ কৰা হওক, সকলো ছাত্ৰ ছাত্ৰীকে এডমিশ্যনৰ বাবে ইউনিক আইডিটোৰ প্ৰয়োজন হ'ব। ইউনিক আইডিটো আপোনালোকৰ এডমিশ্যনৰ সময়ত বিচাৰিবই, সেইবাবে আপোনালোকে এডমিশ্যনৰ আগতেই ইউনিক আইডিটো জেনাৰেট কৰি লওক। কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সমৰ্থ পৰ্টেলত কিদৰে অনলাইন যোগে নাম ভৰ্তি কৰিব, কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব সবিশেষ ভিডিঅ' বনাই দি ৰাখিছোঁ। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে। যদি আপোনালোকে ABC আইডি বনাওঁতেও যদি কিবা অসুবিধা পাইছে তেনেহ'লে তাৰ ওপৰতো ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'টো চাই ল'ব পাৰে। আহক আজি এইটো ভিডিঅ'ত ইউনিক আইডি কেনেকৈ বনাব পাৰিব সবিশেষ দেখুৱাই দিওঁ। দেখিছে এডমিশ্যন আপলোড ফৰ দ্য ছিজন 2023-24 লাইভ নাও আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে এডমিশ্যনৰ বাবে ইউনিক আইডিটোৰ প্ৰয়োজন হ'বই। আপোনালোকে ছাইডত আপোনালোকে দেখিবলৈ পাব। আপোনালোকে ইউনিক আইডিটো বনাওঁতে কোনো ধৰণৰ ভুল নকৰিব, ইয়াত কৈ দিয়া হৈছে। আপোনালোকে ভালদৰে চাই চিতি প্ৰপাৰলি আপোনালোকে কাৰেক্টলি আপোনালোকে ইউনিক আইডিটো জেনেৰেট কৰিব। হায়াৰ এডুকেশ্যনৰ বাবে আপোনালোকৰ যিটো ইউনিক আইডি আছে, ইউনিক আইডিটো আপোনালোকৰ দৰকাৰ হ'বই। আপোনালোকে গভৰ্ণমেণ্টতে কৰক বা প্ৰাইভেটতে কৰক। ইয়াত দেখিছে ওৱান ষ্টুডেণ্ট কেন জেনেৰেট অনলি ওৱান ইউনিক আইডি। এজন ছাত্ৰই বা ছাত্ৰীয়ে কেৱল এটা ইউনিক আইডিহে জেনেৰেট কৰিব পাৰিব। আপোনাৰ নিজৰ নামত কেতিয়াও দুটা ইউনিক আইডি জেনেৰেট নকৰিব। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁতে ইউনিক আইডি বনাই থৈছিলে, এতিয়া যদি আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে, পষ্ট গ্ৰেজুৱেশ্যনত নাম লগাব খোজে, তেনেহ'লে পুৰণি যিটো ইউনিক আইডি আছিলে সেই ইউনিক আইডিটোকে আপডেট কৰিব পাৰিব। নতুনকৈ ইউনিক আইডি বনোৱাৰ প্ৰয়োজন নাথাকে, কেৱল ইউনিক আইডিটো এবাৰহে বনাব। এতিয়া কিদৰে বনাব সেইটো চাওক। প্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰক, নহ'লে যিকোনো এটা ব্ৰাউজাৰত dhconlineadmission.mtron.in বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে। তাৰপাছত আপোনালোকে দেখিবলৈ পাব ৰেজিষ্ট্ৰেশ্যন ইউনিক আইডি। আপোনালোকে দেখিছে ৰেজিষ্ট্ৰেশ্যন ইউনিক আইডি জেনেৰেশ্যন, সেই অপশ্যনটোত ক্লিক কৰিব। লগালগ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আহি যাব। নহ'লে আপোনালোকে তললৈ স্ক্ৰল কৰিলেও ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন দেখিবলৈ পাব। ইয়াত দেখিছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত প্ৰথমতে আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যনখিনি ফিল আপ কৰিব লাগিব। বিশেষ ইমানখিনি ফিল আপ কৰাৰ প্ৰয়োজন নাই, আপোনালোকে নিজেই মোবাইলতে আপোনালোকে আবেদন কৰিব পাৰিব। মোবাইলতো আপোনালোকৰ লিংকটো অ'পেন হ'ব, মোবাইলতো কৰিব পাৰিব। পোনপ্ৰথমতে আপোনাৰ নাম, যদি মিডল নেম আছে মিডল নেমটো ফিল আপ কৰিব। তাৰপিছত আপোনাৰ লাষ্ট নেম, আপোনাৰ উপাধিটো কি হয় সেইটো লাষ্ট নেমত ফিল আপ কৰিব। তাৰপিছত ফাদাৰ নেম, মাদাৰ নেম দিব, এটা মোবাইল নাম্বাৰ, এটা ইমেইল আইডি দিব। শুদ্ধকৈ ফিল আপ কৰিব মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো। তাৰপিছত আহিব আপোনাৰ ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থটো শুদ্ধকৈ ফিল আপ কৰিব, কেলেণ্ডাৰৰ পৰা চিলেক্ট কৰি ল'ব। জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল দিয়া আছে, চিলেক্ট কৰি ল'ব। ৰিলিজনটো চিলেক্ট কৰিব, হিন্দু, ইছলাম, খ্ৰীষ্টান গোটেইখিনি দিয়া হৈছে। কাষ্টটো চিলেক্ট কৰিব, আপুনি কোনটো কাষ্টৰ পৰা বিলং কৰে, SC, OBC, ST গোটেইখিনি দিয়া হৈছে। TGL, XTGL অপশ্যনটো চিলেক্ট কৰিবলৈ আহে। আপোনাৰ যদি TGL বা XTGL কমিউনিটিৰ পৰা বিলং কৰে তেনেহ'লে য়েছ কৰিব, যদি নকৰে ন' কৰিব। তাৰপিছত PWD কেণ্ডিডেট, যিসকল ডিচেবল কেণ্ডিডেট হয় তেওঁলোকে য়েছ কৰিব, যদি নহয় ন' কৰিব। ষ্টেট অফ ডমিচিয়েলটো আপোনাৰ আছাম থাকিবই। ডিষ্ট্ৰিক্টখন আপোনাৰ নিজৰ যিখন ডিষ্ট্ৰিক্ট সেইখন আপোনালোকে চিলেক্ট কৰি ল'ব। এই ডিটেইলছটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব। এক্সামিনেশ্যন এণ্ড ক্ৰছ ইনফৰমেশ্যন, এই ডিটেইলছটো আপোনালোকে ভুল নকৰিব, মই দেখুৱাই দিছোঁ, অলপ জুম কৰি দিছোঁ আপোনালোকৰ সুবিধাৰ্থে। এইটো আপোনালোকে ভালদৰে চাই লওক। প্ৰথমতে আছে ছিকিং এডমিশ্যন ফৰ, দেখিছে এক্সামিনেশ্যন এণ্ড ক্ৰছ এডমিশ্যনত আপোনালোকৰ দেখিছে ছিকিং এডমিশ্যন ফৰ। ছিকিং এডমিশ্যন ফৰ মানে হৈছে আপুনি এতিয়া কোনটো কোৰ্চত নাম ভৰ্তি কৰিব। দেখিছে কোনটো কোৰ্চত আপুনি নাম ভৰ্তি কৰিব। যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে হায়াৰ ছেকেণ্ডেৰী স্কুল দেখিছে চাৰ্টিফিকেট 12 ষ্টেণ্ডাৰ্ড, সেইটো চিলেক্ট কৰিব। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আণ্ডাৰ গ্ৰেজুৱেশ্যন চিলেক্ট কৰিব। যদি আণ্ডাৰ গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনেহ'লে আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যন অপশ্যনটো চিলেক্ট কৰিব। আপুনি যোনটো পাছ কৰিছে তাৰ পাছত য'ত এডমিশ্যন ল'ব সেইটো চিলেক্ট কৰি ল'ব। যদি মেট্ৰিক পাছ কৰা কেণ্ডিডেটসকলে হায়াৰ এডুকেশ্যন ছেকেণ্ডেৰী সেইটো আপোনালোকে চিলেক্ট কৰিব। যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে আণ্ডাৰ গ্ৰেজুৱেশ্যনটো চিলেক্ট কৰিব। যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত যদি আপোনালোকে ইউনিক আইডি বনাই থৈছিলে আগতে, এতিয়া যদি আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেনেহ'লে আপোনালোকে আপডেট কৰিব পাৰিব। আপডেট কৰাৰ ভিডিঅ' মই পৰৱৰ্তী সময়ত বনাই দিম। এতিয়া মই চিলেক্ট কৰি লৈছোঁ, যিহেতু মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ষ্টুডেণ্ট এজনৰ বনাই দেখুৱাই দিছোঁ। তেতিয়া আপোনালোকে ছিকিং এডমিশ্যনটো আণ্ডাৰ গ্ৰেজুৱেট চিলেক্ট কৰিব। তাৰপাছত ইয়াত দিয়া হৈছে ছিকিং এডমিশ্যন ইয়েৰ ছেমিষ্টাৰ। আণ্ডাৰ গ্ৰেজুৱেশ্যন চিলেক্ট কৰিলে আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ এতিয়া কোনটো ছেমিষ্টাৰত আপুনি নামভৰ্তি কৰিব। যেহেতু নতুনকৈ নামভৰ্তি কৰা সকলে ফাৰ্ষ্ট ছেমিষ্টাৰটোৱে চিলেক্ট কৰিব। যদি আগতে আপোনালোকে বনোৱা নাছিলে, যদি আপোনাৰ গেপ হৈ গ'ল তেনেহ'লে যদি এতিয়া আপুনি থাৰ্ড ছেমিষ্টাৰত পঢ়ি আছে তেনেহ'লে আপোনালোকে থাৰ্ড ছেমিষ্টাৰটো চিলেক্ট কৰিব।
আৰু যিসকল একেবাৰে নতুন যিসকলে হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকসকলে আন্ডাৰ গ্ৰেজুৱেটটো সিলেক্ট কৰি আপোনাৰ সেমিষ্টাৰটো ফাৰ্স্ট সেমিষ্টাৰ সিলেক্ট কৰি ল'ব ইয়াত দেখিবলৈ পাইছে লাষ্ট এক্সামিনেশ্যন পাস যদি আপোনালোকে হাই সেকেন্ডাৰী সিলেক্ট কৰে তেনেহলে হায়াৰ স্কুল লিভিং সাৰ্টিফিকেট অৰ্থাৎ 10 ষ্টেণ্ডাৰ্ডটো শো কৰিব যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেচন সিলেক্ট কৰে আন্ডাৰ গ্ৰেজুৱেচনটো আপোনালোকৰ শো কৰিব যদি আপোনালোকে আন্ডাৰ গ্ৰেজুৱেট সিলেক্ট কৰে তেনেহলে ইয়াত আপোনালোকৰ হায়াৰ সেকেন্ডাৰী এডুকেশ্যনটো ইয়াত শো কৰিব লাগিছে লাষ্ট এক্সামিনেশ্যন আপুনি যেটো এক্সাম লাষ্ট পাস কৰিছে হেতু ইয়াত শো কৰিব তাৰ পাছত আহিব ৰেজিষ্ট্ৰেচন নংটো ফিল আপ কৰিব লাগিব এটা কোনটো ৰেজিষ্ট্ৰেচন নং ফিল আপ কৰিব লাগিব হেতু চাই লওক প্ৰথমতে আপোনালোকে ভালদৰে চাই লওক ইয়াত আপোনালোকৰ সিকিং এডমিশন ফৰ যদি হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ যদি আপুনি এডমিশন লৈছে তেনেহলে ক্লাছ 10 ৰ ৰুল যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হেতু ফিল আপ কৰিব লাগিব ক্লাছ 10 ৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনাৰ ক্লাছ 10 ৰ মেট্ৰিকৰ এডমিটত পাই যাব নহলে আপোনালোকে ৰেজিষ্ট্ৰেচন কাৰ্ডত পাই যাব যদি আপোনালোকে হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত নাম ভৰ্তি কৰে যদি হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ নাম ভৰ্তি কৰে তেতিয়া আপোনালোকে ক্লাছ 10 ৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে হেতু দিব পাৰে বা আপোনালোকে যদি হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত ৰেজিষ্ট্ৰেচন কাৰ্ডটো পাই গৈছে যদি আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো পাইছে হাই সেকেন্ডাৰী লেভেলত তেনেহলে আপোনালোকে নতুন যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হেতু ফিল আপ কৰিব তাৰ পিছত 3 নম্বৰটো দিয়া হৈছে ইউজি ফাৰ্স্ট সেমিষ্টাৰ এডমিশন অৰ্থাৎ আন্ডাৰ গ্ৰেজুৱেচনৰ ফাৰ্স্ট সেমিষ্টাৰ এডমিশন বিএ বিএসসি বিকম আপোনালোকৰ ফাৰ্স্ট সেমিষ্টাৰ যদি আপোনালোকে এডমিশন লৈছেগে তেনেহলে হায়াৰ সেকেন্ডাৰী যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছিল হেতু ফিল আপ কৰিব হায়াৰ সেকেন্ডাৰী ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে মেট্ৰিকৰ হায়াৰ সেকেন্ডাৰী এডমিট কাৰ্ড বা হায়াৰ সেকেন্ডাৰী ৰেজিষ্ট্ৰেচন কাৰ্ডত পাই যাব আপোনালোকৰ যদি হায়াৰ সেকেন্ডাৰী পাস কৰিছে এতিয়া আন্ডাৰ গ্ৰেজুৱেচনৰ নাম ভৰ্তি কৰে তেনেহলে হায়াৰ সেকেন্ডাৰী যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হেতু ফিল আপ কৰিব ইউজি থাৰ্ড সেমিষ্টাৰত আপোনালোকে কি কৰিব ৰেজিষ্ট্ৰেচন নাম্বাৰ ইউজি অবলিক ইউনিভাৰ্সিটি অৰ্থাৎ আপোনালোকৰ আন্ডাৰ গ্ৰেজুৱেচনৰ ফাৰ্স্ট সেমিষ্টাৰতে যেটো আপোনালোকৰ ৰেজিষ্ট্ৰেচন হৈ যাব তেতিয়া আপোনালোকে আন্ডাৰ গ্ৰেজুৱেচনৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ লাভ কৰিব হেতু ফিল আপ কৰিব পোষ্ট গ্ৰেজুৱেচনৰ ফাৰ্স্ট সেমিষ্টাৰত আন্ডাৰ গ্ৰেজুৱেচনৰ ফাৰ্স্ট যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হেতু দিব পোষ্ট গ্ৰেজুৱেচন থাৰ্ড সেমিষ্টাৰত আপোনালোকৰ পোষ্ট গ্ৰেজুৱেচনৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ লাভ কৰিব আপোনালোকে হেতু দিব এখিনি আছিল আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল আপ কৰোতে ভুল নকৰিব হেতু আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব তাৰ পাছত দিছে ৰেজিষ্ট্ৰেচন নাম্বাৰটো মই এতিয়া ফিল আপ কৰি লম আপোনালোকে ৰেজিষ্ট্ৰেচন কাৰ্ড বা আপোনালোকৰ এডমিটটোত আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো পাই যাব এতিয়া আপোনালোকে বেংক ডিটেইলছটো ইয়াত আপডেট দিব লাগিব বেংক একাউণ্ট ডিটেইলছটো আপোনালোকে ফিল আপ কৰিব লাগিব প্ৰথমতে একাউণ্ট হোল্ডাৰ নেম অৰ্থাৎ বেংক একাউণ্টটো কাৰ নামত আছে এটো ফিল আপ কৰিব পৰাপক্ষত আপোনাৰ নিজৰ বেংক একাউণ্টটো দিবলৈ চাব যদি আপোনাৰ নিজৰ বেংক একাউণ্ট খোলা নাই যদি ইউনিক আইডিটো আৰ্জেন্ট আপোনালোকৰ দৰকাৰ হৈছে তেনেহলে আপুনি ফেমিলিৰ কাৰোবাৰ বেংক ডিটেইলছটো এড কৰি দিব পাছত আপোনালোকে আপডেট কৰি ল'ব পাৰিব পোনপ্ৰথমে একাউণ্ট হোল্ডাৰ নেম তাৰপিছত বেংক নেমটো দিব একাউণ্ট নাম্বাৰ শুদ্ধকৈ ফিল আপ কৰিব আইএফএছ কোডটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব এইখিনি আপোনালোকে পাছবুকত পাই যাব টাৰ্ম এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰিব তাৰপিছত সাবমিট অপশ্যনটোত ক্লিক কৰি দিব প্ৰথমতে মই গোটেইখিনি ফিল আপ কৰি লৈছোঁ তাৰপিছত মই সাবমিট কৰি দেখুৱাই দিম তাৰপিছত আপোনালোকৰ এইদৰে কনফাৰ্মেশ্যন পেজটা আহিব ইয়াত আপোনালোকে ইয়েছ কৰি দিব ইয়েছ অপশ্যনটোত ক্লিক কৰিব তাৰপিছত অলপ সময় ৱেইট কৰিব লোডিং হৈছে দেখিছে অলপ সময় আপোনালোকে ৱেইট কৰি দিব তাৰপাছতে আপোনালোকৰ ইউনিক আইডিটো এইদৰে শো কৰিব দেখিছে ওয়েলকাম তাৰপাছত আপোনাৰ নামটো দিয়া থাকিব ইউনিক আইডিটো আপোনালোকে দেখিবলৈ পাইছে এটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে বা ইউনিক আইডি পিডিএফটো কিদৰে ডাউনলোড কৰিব হেতু মই দেখুৱাই দিম যদি এপ্লাই কৰোতে কিবা ভুল হৈ গৈছে তেনেহলে আপোনালোকৰ পাৰ্সোনেল ইনফৰমেশন হওক বেংক ডিটেইলছ হওক কোৱালিফিকেশন হওক আপোনালোকৰ যদি কিবা ভুল হৈ গৈছে তেনেহলে আপডেট অপশ্যনটোত ক্লিক কৰি আপোনালোকে আপডেট কৰি ল'ব পাৰিব যেহেতু এড্ৰেছটো ফিল আপ কৰিবলৈ অহা নাছিলে সেইবাবে আপোনালোকে এড্ৰেছটো আপডেট কৰি ল'ব ইয়াত আপডেট অপশ্যন পাব আপডেটটো কৰি ল'ব তাৰপিছত আপোনালোকে দেখিছে ইয়াত আপোনালোকৰ এটা অপশ্যন দিয়া হৈছে দিছে ষ্টুডেণ্ট আৰ ৰিকুৱেৰ্ড দা প্ৰপাৰলি ভেৰিফাই देयर বেংক একাউণ্ট দিছে আপোনালোকৰ ৰিসাবমিশন ফৰ ফ্ৰী বুক স্কিম অৰ্থাৎ আপোনালোকৰ যেটো ফ্ৰী বুক স্কিম আছে যেহেতু আপোনালোকৰ কিতাপ কিনিবৰ বাবে চৰকাৰে এটা সাহায্য প্ৰদান কৰে ইউনিক আইডিত আপোনাৰ যেটো বেংক একাউণ্ট দিয়া থাকে সেই বেংক একাউণ্টে সেই সাহায্য আপোনালোকে লাভ কৰিব সেইবাবে আপোনালোকে পৰাপক্ষত নিজৰ বেংক একাউণ্ট দিবলৈ চেষ্টা কৰিব যদি নিজৰ একাউণ্ট এতিয়ালৈকে খোলা নাই যি সকল হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে যদি এতিয়ালৈকে একাউণ্ট খোলা নাই নিজৰ এটা বেংক একাউণ্ট খুলি লওক যদি ইউনিক আইডিটো আৰ্জেন্ট হয় তেনেহলে ফেমিলি দি পেলাই আপোনালোকে কৰি লওক তাৰ পাছত আপোনালোকৰ নিজৰ বেংক ডিটেইলছটো আপডেট কৰি ল'ব তাৰপিছত একনলেজমেন্ট অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ইউনিক আইডিটো এদৰে ডাউনলোড হৈ যাব দেখিছে এটো আপোনালোকে প্ৰিন্ট কৰি ৰাখি ল'ব এডমিশনৰ সময়ত এটোই আপোনালোকৰ দৰকাৰ হ'ব এদৰে অতি সহজতে আপোনালোকে ইউনিক আইডিটো বনাই ল'ব পাৰিব ডেসক্ৰিপচনতে লিংকটো দিয়া হৈছে আপোনালোকে সেই লিংকত গৈ পেলাই ইউনিক আইডিটো ক্ৰিয়েট কৰি লওক যদি এবিসি আইডি বনোৱা লিংকটো লাগে তেনেহলে ডেসক্ৰিপচনতে আপোনালোকে পাই যাব ভিডিও পাই যাব আপোনালোকে সেই ভিডিওটো চাই এবিসি আইডিটো ক্ৰিয়েট কৰি ল'ব পাৰিব আজিলে ইমানে যদি আপোনালোকে ইউনিক আইডিটো বনাওতে কিবা অসুবিধা পায় তেনেহলে কমেন্ট কৰি জনাব মই যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম